হৰি শংকৰ মাধৱ দুজন পুৰুষ গুৰু নাহি দুইটো পৰ তাহান চৰিত্ৰ কীৰ্তন কৰি কীৰ্ত্ৰ হৈ নৰ ৰাম কীৰ্ত্ৰ হৈ নৰ। ওম শান্তি ওম শান্তি ওম শান্তি। পৰম শ্ৰদ্ধাৰ আজি বাহপতি বৰনামঘৰত উপস্থিত সমূহ ভকত বৈষ্ণৱ আই মাতৃসকল, আমি আপোনাসৱৰ সকলোলৈকে আমাৰ শ্ৰদ্ধা ভক্তি সৰ্বপ্ৰথমতেই জ্ঞাপন কৰিছোঁ। আজি আপোনাসৱে আমাক যি দায়িত্ব অৰ্পণা কৰিছে, এই দায়িত্বভাগী ঈশ্বৰৰ কৃপা লেখি আমি পালন কৰিবলৈ লৈছোঁ। আমি ইয়াৰ যোগ্যতা তেনে নহয়, তথাপিও ৰাইজে দিয়াৰ বাবে আমি এই দায়িত্বভাগী লোৱা হৈছে ঈশ্বৰৰ কৃপাৰ দ্বাৰা। যিহেতু নৱম স্কন্ধ ভাগৱত পাঠ হৈ আছে, অম্বৰীশৰ আৰু দুৰ্বাসাৰ মাজত একাদশী ব্ৰতৰ যি পৰিকল্পনা, তাৰ যি তাত্ত্বিক অৰ্থ, এইখিনি আগতে কৈ যোৱা হৈছে। এতিয়া আমাৰ অম্বৰীশৰ পৰিয়ালৰ বিষয়ে আমি জ্ঞাত হ'বলৈ আজিৰ পাঠটোত ইয়াকে বৰ্ণনা কৰিছে। তাৰে আমি চমু কেইটিমান আভাস, অৰ্থাৎ প্ৰতিটো ভাগৱত যিহেতু নিগম শাস্ত্ৰ, আৰু সকলো নিগম শাস্ত্ৰৰ ভিতৰতে ভাগৱত এক অনন্য নিগম শাস্ত্ৰ বুলি কোৱা হৈছে। কিন্তু এই নিগম শাস্ত্ৰ ভাগৱতত নৱম স্কন্ধৰ যি সূৰ্যবংশ বৰ্ণনা হৈ আছে, ইয়াতে মনুপুত্ৰ ইক্ষ্বাকুৰ কথা কোৱা হৈছে, যে মনুৰ পুত্ৰ ইক্ষ্বাকু। এতিয়া আমি এই বংশটো, অম্বৰীশৰ যিটো পৰিয়াল, এই পৰিয়ালৰ ভিতৰতে আমাক দিছে তেওঁ এজন পুত্ৰ আছিল অম্বৰীশৰ, এতদৈছ, এটো কি বুলি কয়,
তেওঁৰ পুত্ৰ কেতুমান বুলি আছে। তেওঁ দেখাত সিমান ধুনীয়া নহয়, বিৰূপ বুলি আখ্যা দিছে। আৰু তেওঁৰ পুত্ৰ পিষদস্য, আৰু পিষদস্যৰ পুত্ৰ ইক্ষ্বাকু বংশ হৈছে, অৰ্থাৎ মনুপুত্ৰ ইক্ষ্বাকু বংশ। আৰু ইক্ষ্বাকু ৰজা এনে এজন ৰজা, সেই বংশটোত মনুৰ শ্ৰাদ্ধদেৱ মনুৰ বংশটোৰ পৰা আহি আছে। আৰু ইক্ষ্বাকুৰ এটি পুত্ৰ আছিলে বিকুঞ্চ নাম, বিকুঞ্চ। আৰু তেওঁ যজ্ঞৰ বাবে, এবাৰ যজ্ঞ এটি পাতিবৰ বাবে বিকুঞ্চক যিহেতু মৃগ আনিবলৈ পঠিয়াই দিছিলে, আৰু বিকুঞ্চই গৈ সেই মৃগ মাৰিলে, বহুতো মৃগ মাৰিলে, আৰু ৰাতি কটাবলগীয়া হ'ল। ৰাতি কটাবলগীয়া হোৱাত তেওঁ এটি শহাপহু ভক্ষণ কৰিলে। আৰু পিছদিনা তেওঁলোকে মৃগবিলাক লৈ আহিলে, আৰু যজ্ঞৰ সময়ত মৃগবিলাক মন্ত্ৰপুত কৰি পবিত্ৰ কৰিবৰ বাবে ইক্ষ্বাকু ৰজাই ঋষিসকলক অনুৰোধ কৰিলে। আৰু তেতিয়া ঋষিসকলে ক'লে যে তোমাৰ যিমান মৃগ আনিছা বা শহা আনিছা, এই সকলৰ ভিতৰত তোমাৰ পুত্ৰই এটি শহা ভক্ষণ কৰিলে। এতেকতে এই মৃগবিলাক কোনো যজ্ঞত নালাগে, গতিকে তুমি এই যজ্ঞটো সফল নহ'ব। তেতিয়া পিতেকক মাতি আনিলে বিকুঞ্চক। বিকুঞ্চই আহি উপস্থিত হ'ল। তেওঁ ক'লে যে মোৰ ভোকৰ আতুৰত মই যিহেতু অকণমান এটা শহাপহু ভক্ষণ কৰিছিলোঁ, হয়। তেতিয়া ৰজাই বহুত খং উঠিল, অৰ্থাৎ বহু দিনৰ পৰা ভাবি এই যজ্ঞটিৰ বাবে ঠিক কৰি আছিল। আৰু সেই যজ্ঞটি অসম্পূৰ্ণ হ'ব বুলি যেতিয়া ঋষিসকলে ক'লে, তেতিয়া ৰজা খং উঠি কি কৰিলে, পুত্ৰক ৰাজ্যৰ পৰা বাহিৰ কৰি খেদি দিলে। অৰ্থাৎ আমিবিলাকেও এই যজ্ঞবিলাক বা নাম সকাম কৰোঁতে যদি কিবা আমি অনা হয়, দ্ৰব্যবিলাক আমি নাম সকামৰ বাবে যিবিলাক দ্ৰব্য অনা হয়, এই দ্ৰব্যবিলাকত লোভ লাগিব নালাগে, কিনাজনে লোভ লাগিব নালাগে। সেইকাৰণে ভকতীয়া হৈ ভকত মাতিব লাগিব। ভকতৰ যি ড্ৰেছ, ভকতৰ যি সাজপাৰ, এই সাজপাৰ পিন্ধিহে ভকত মাতিব লাগে। আৰু ঠিক ভকতীয়া ৰূপতহে ভকতৰ দ্ৰব্য কিনিব পাৰিব, আনিব পাৰিব, অৰ্থাৎ তেওঁ লোভ নকৰে। এতেকতে আমাক এই যিটো আখ্যান, এই আখ্যানটোত আমাক ইয়াকে বুজাইছে যে সৎ কৰ্মলৈ অনা, ঈশ্বৰৰ কৰ্মলৈ অনা যিকোনো দ্ৰব্য আমাৰ যাতে লোভ নহয়, সম্পূৰ্ণ নিস্বাৰ্থ সহকাৰে অৰ্পণা কৰিব পাৰি, তেতিয়াহে ভগৱানৰ প্ৰাপ্তি হয়। এতিয়া যিহেতু বিকুঞ্চক খেদাই দিলে, বিকুঞ্চই গৈ ভাগৱতৰ আশ্ৰয় ল'লে। ভাগৱত মানে সন্ত মহন্ত যিসকল লোক, সেইসকলৰ ওচৰ চাপিলে, আৰু ইয়াৰ যি কাহিনী হৈছিল সেই কাহিনীও বৰ্ণনা কৰিলে, আৰু তেওঁলোকৰ পৰা বহু জ্ঞান লাভ কৰিলে। শেষত ইক্ষ্বাকু ৰজা যেতিয়া মৃত্যু হ'ল, তেওঁ পুনৰ আহি ৰাজ্যভাৰ গ্ৰহণ কৰিলে, আৰু তেওঁ এটা উপাধি লাভ কৰিলে, কি শহাপহু ভক্ষণ কৰাৰ কাৰণে তেওঁৰ নাম শহাদ হ'ল।
এতিয়া ইয়াৰ পিছতে সেই শহাদৰ এজন পুত্ৰ আছিলে, সেই শহাদৰ পুত্ৰজনৰ নাম হৈছে পুৰঞ্জয়। পুৰঞ্জয় ইমান বীৰ আছিল, তেওঁ বীৰত্ব দেৱতাসকলেও প্ৰশংসা কৰিছিলে। আৰু এটা সময়ত দেৱদৈত্যৰ যুদ্ধত দেৱতাসকল পলাই ফুৰিবলগীয়া হ'ল, হাৰিলে। আৰু তেতিয়া তেওঁলোকে পোনে পোনে পুৰঞ্জয়ৰ ওচৰ চাপিলে, পুৰঞ্জয়ক ক'লে যে আমাক ৰক্ষা কৰা, তুমি বহুত ডাঙৰ বীৰ বুলি আমি শুনিছোঁ, গতিকে আমাক ৰক্ষা কৰিব লাগে। তেতিয়া পুৰঞ্জয়ে দেৱতাসকলৰ আগতে ইন্দ্ৰক ক'লে যে তুমি যদি মোৰ বাহন হোৱা, তেতিয়াহ'লে মই কি কৰিব পাৰিম, তোমাৰ সেই শত্ৰুবিলাক নাশ কৰিব পাৰিম। তেতিয়া ইন্দ্ৰই ভাবিলে যে মই স্বৰ্গৰ ৰজা, আৰু স্বৰ্গৰ ৰজা হৈ মই সাধাৰণ মৰ্ত্যৰ এজন মানুহৰ দোলাভাৰীৰ দৰে বাহন কেনেকে হ'ম, এইটোতো হ'ব নোৱাৰে। গতিকে তেওঁ সম্পূৰ্ণৰূপে এই কথাখিনি ভাবি বিষ্ণুৰ কাষ চাপিলে। বিষ্ণুও ক'লে যে তোমাৰ নিজৰ সেই যিটো পুৰ, অৰ্থাৎ স্বৰ্গপুৰ ৰক্ষা কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব, পুৰঞ্জয়ৰ যি আদেশ, সেই আদেশ মানিব লাগিব, তেতিয়াহে স্বৰ্গপুৰ উদ্ধাৰ হ'ব। তেতিয়া তেওঁ উপায় নাপায় শেষত বৃহৎ আকাৰৰ এটি ষাঁড় গৰু হ'ল, আৰু ষাঁড় গৰু হৈ সেই পুৰঞ্জয়ক কান্ধত তুলি কি কৰিলে, শত্ৰু সেনা বধ কৰিলে। আৰু শেষত সেই পুৰঞ্জয়ে স্বৰ্গপুৰ উদ্ধাৰ কৰি দিয়াৰ বাবে তেওঁৰ নাম পুৰঞ্জয় হয়, অৰ্থাৎ স্বৰ্গপুৰ উদ্ধাৰ কৰি দিয়াৰ বাবে। এতেকে কৰ্মবিলাক এনেকুৱা হয় যে ভগৱন্ত বিষ্ণুৱে কৈছে তোমাৰ লাজ ক'ত আছে, তুমি তোমাৰ প্ৰাপ্য বস্তুটো পাবৰ কাৰণে, কাৰোবাক ভক্তি কৰিবৰ কাৰণে চুৰি এখন পিন্ধিলে লাজ পায়, নামঘৰলৈ যাবলৈ হ'লে চুৰি এখন পিন্ধিলে লাজ পায়, বা পাঞ্জাবীটো পিন্ধি গ'লে লাজ পায়। এইবিলাক লাজৰ কথা নহয়, এইটো যিটো সময়ত যিটো কৰ্ম কৰিব লাগে, সেই কৰ্মটো কৰিবৰ বাবে কেতিয়াও আমি ইফাল সিফাল হ'ব নালাগে। যিটো কৰ্মত যিটো সাজপাৰ হ'ব লাগে, সেইটোৱে কৰিব লাগিব। এতেকতে ইয়াৰ পিছতে পুৰঞ্জয়ৰ যিবিলাক নাতি নতুনা, এনেকে গৈ গৈ এটা সময়ত যুৱনাশ্য নামৰ এজন ব্যক্তি ৰজা হ'ল। যুৱনাশ্যৰো বহু ডাঙৰ কাহিনী ঘটিলে। যুৱনাশ্যই কি কৰিলে, তেওঁৰ 101জনী ভাৰ্যা আছিলে, 100 শতক বুলি কৈছে। গতিকে সেই ভাৰ্যাসকল কাৰো পুত্ৰ নাছিলে, আৰু তেতিয়া তেওঁলোকে কি কৰিলে, বনলৈ গুচি গ'ল। বনত গৈ যেতিয়া পত্নীসকলৰ সৈতে বিচৰণ কৰিলে, তেতিয়া ঋষিসকল বনত আছিলে। ঋষিসকলে দেখিলে, সোধ পোছ কৰিলে, তেতিয়া ক'লে যে আমাৰ সন্তান নাই, গতিকে আমাৰ সন্তান লাভৰ বাবে আমি বনলৈ আহিছোঁ, আমাক কৃপা কৰি দয়া কৰি আমাক সন্তান আপোনাৰ বাবে পোৱাৰ এটি মাৰ্গ দিব লাগে। তেতিয়া ৰজাসকলে অৰ্থাৎ ঋষিসকলে ভাবিলে যে ভাল কথা হ'ব, চিন্তা কৰিব নালাগে, আজি ৰাতিটো উপবাসে ইয়াতে দিন কটাব লাগিব, কালিলৈ আমি প্ৰত্যেককে মন্ত্ৰপুটত জল খাবলৈ দিম, আৰু সেই জলৰ দ্বাৰাই প্ৰত্যেক ৰাণীৰ এটি এটি পুত্ৰ লাভ হ'ব, এটি সুপুত্ৰ লাভ হ'ব। আৰু তেতিয়া তেওঁলোকে কি কৰিলে, ৰাতিটো থাকিলে। ৰজাৰ
মাজৰাতি এনেকুৱা পিয়াহ লাগিলে পিয়াহত আতুৰ হৈ যজ্ঞশালাত প্ৰৱেশ কৰি সেই যিকণ জল মন্ত্ৰপুত কৰি থৈছিলে সেই মন্ত্ৰপুত জল খাই দিলে আৰু ঋষি সমস্তই তাতেই কিনাৰে ইকানে সিকানে শুই আছিল তেওঁলোকেও দেখিলে আৰু মন্ত্ৰপুত জল অৰ্থাৎ মন্ত্ৰৰ ভিতৰত এটি ৰূপ আছে যদি মন্ত্ৰ শুদ্ধ হয় মন্ত্ৰদ্ৰষ্ট হয় তেতিয়া কি কৰিব পাৰে বুলি কৈছে সেই মন্ত্ৰই এটা ৰূপ লয় আৰু সেই ৰূপটোৰ দ্বাৰা কৰ্মটো সিদ্ধ হয় যিহেতু ৰাৱণ আছিল মন্ত্ৰদ্ৰষ্ট ব্যক্তি ৰাৱণেও কি কৰিছিলে ৰাৱণে সূৰ্য চন্দ্ৰ বৰুণ অগ্নি এনেকে যিমানবিলাক দেৱতা আছিলে মূল সকলোকে মন্ত্ৰপুত কৰি পুতলাৰ দৰে বান্ধি থৈ দিছিল নিজৰ ৰাজ্যত এনেকুৱা মন্ত্ৰৰ শক্তি আছে গতিকে সেই শক্তি কলিৰ যুগত কলিৰ ব্যক্তিৰ নাথাকিব বুলি ভাবি শাস্ত্ৰই লিখিছে যজ্ঞ তপ জপ এইবিলাক কলিত নাই অৰ্থাৎ নাই নহয় আমাৰ বহুতো ব্যাখ্যাকাৰে এইখিনি কথাও কৈছে যে এইবিলাক কৰিব নালাগে কিন্তু এনেকুৱা নহয় কেতিয়াও কলি দিনটোৰ ভিতৰতে 4টা যুগ হয় সেই বুলি এজন ব্যক্তিয়ে সলাই পেলাব পাৰে জানো কেতিয়াও নোৱাৰে এই মিছা কথা এতেকতে মনটোক অৰ্থাৎ ভিতৰত যি শুদ্ধভাৱে ৰাখিব পাৰিছে ভিতৰত যি শুদ্ধ উচ্চাৰণ কৰিছে সেইজন ব্যক্তি যিকোনো সময়তে সত্য যুগৰ দৰেই জীয়াই আছে এতেকতে আমি বুজি পালো যে সেই জলখিনি ৰজাই খোৱাৰ বাবে পিছদিনা সকলো ঋষিয়ে তেওঁক পঠিয়াই দিলে যে তুমি জল ভক্ষণ কৰিলা গতিকে তোমাৰ আৰু সন্তান নহয় ৰজাইও ভাবিলে হয় আৰু সকলো পত্নীকে লৈ নিজৰ ৰাজ্যলৈ ঘূৰি আহিলে কিন্তু এনে এক ডাঙৰ কাহিনী ঘটি গ'ল যি ঋষিসকলো নাজানে অৰ্থাৎ জল খাই দিয়াৰ বাবে মন্ত্ৰপুত জল খোৱাৰ বাবে কি হ'ল যুৱনাশ্বই নিজৰ শৰীৰতে গৰ্ভধাৰণ কৰিবলগীয়া আৰু এটা সময়ত সেই সন্তান ডাঙৰ হৈ আহিলে আকাৰ ডাঙৰ হ'ল বহুতো ৰজাই বহুতো কষ্ট পাইছে আৰু সেই সন্তান বাহিৰ ওলাব নোৱাৰা হ'ল আৰু সেইবাবে সেই সন্তানো বহুত ডাঙৰ হৈ গ'ল তেওঁ নিজৰ আঙুলিত থকা নখবিলাক বাঢ়ি গ'ল আৰু সেই নখেৰে দক্ষিণ পাৰ্শ্বত অৰ্থাৎ দক্ষিণ পেটত সেই শিশুটিয়ে নখেৰে বিদাৰি নিজে বাহিৰ হৈ গ'ল বাহিৰ হোৱাৰ পিছত যুৱনাশ্য অচেতন হ'ল আৰু বাহিৰ হোৱাৰ পিছতে সেই সন্তানটিয়ে কি কৰিলে কান্দিবলৈ আৰম্ভ কৰিলে যিহেতু গাখীৰ লাগে খাদ্য লাগে এতিয়া কিন্তু খাদ্য কোনে দিব খাদ্যটো নাই এতিয়া আৰু ইন্দ্ৰই এই কথাটো জানি যে ইন্দ্ৰক বহুতবাৰ সেই বংশটোৱে ৰক্ষা কৰিছে সেই বংশটোৰ পূৰ্বৰে পৰা বহুত ৰজাই তেওঁ খতাংগ ৰজা ইক্ষাকু ৰজা আৰু পুৰঞ্জয় ৰজা এনেকে বহুতেই তেওঁক সহায় কৰিছিল সেইকাৰণে তেওঁ নিজে আহি অমৃতময় আঙুলি পান কৰাই দিলে আৰু পান কৰোৱাৰ পিছতে অমৃত খাবলৈ পাই সেই সন্তানটি মনে মনে থাকিল আৰু তেওঁ হাততো এই অমৃত দি থৈ গ'ল অমৃত দি থৈ যোৱাৰ কাৰণে আজি প্ৰায় ল'ৰা ছোৱালীৰ আঙুলিত অমৃত বৰষিলে সেইকাৰণে মাত নোহোৱা সময়ত কান্দি কান্দি থকাৰ অৱস্থাত ল'ৰা ছোৱালীয়ে আঙুলিটোকে চুপি চুপি শান্তি লাভ কৰে তাতে অমৃত পায় এতেকে সেই
ল'ৰাজনৰ নাম এতদস্য ৰাখিলে ইন্দ্ৰই, আৰু হৰি আৰু হৰাই অৰ্থাৎ শিৱ বিষ্ণুৱে তেওঁৰ নাম থলে মানধাতা। আৰু মানধাতাক ৰজা পাতিলে সপ্তদ্বীপা অৰ্থাৎ 7টা দ্বীপ, এটা এটা দ্বীপতে বহুত ৰাজ্য, এনেকে ভীষণ সপ্তদ্বীপা ৰাজ্যৰ ৰজা হল মানধাতা। আৰু সেই মানধাতাৰ 3টি সন্তান হল আৰু 50 গৰাকী কন্যা জন্ম। আৰু এই 50 গৰাকী কন্যা তেওঁ জন্ম দিলে। সেই সময়তে সেই ৰাজ্যতে সৌভৰী নামৰ এজন ঋষি আছিল, সৌভৰী। আৰু সেই সৌভৰী ঋষিয়ে কি কৰিলে, এদিন তেওঁ পানীৰ তলত, অৰ্থাৎ তেওঁ প্ৰায় প্ৰাণীৰ তলতেই সাধন কৰে, ঈশ্বৰ সাধন কৰে। ইমান সুন্দৰভাৱে কোনো হাল কাল নোহোৱাকে পানীৰ তলত সাধন কৰিবলৈ লৈছে, যাতে বাহ্যিক জগতত থাকিলে হয়তো কাৰোবাৰ আমনি হ'ব, কাৰোবাৰ কিবা হ'ব, সেইবাবে তেওঁ পানীৰ তলত ধ্যানী কৰিছে ঈশ্বৰ প্ৰাপ্তিৰ বাবে। কিমান কঠোৰ তপস্যা, কিমান কঠোৰ সাধন কৰিছে। আৰু এনেধৰণেই সাধন কৰি থাকোঁতে এদিন হঠাৎ চকুৰ আগত এহাল মতা মাইকী মাছ আৰু লগত তেওঁলোকৰ পোনা বাঁহটো লৈ ঋষিৰ আশে পাশে কামোৰা কামুৰি কৰি তেওঁলোকে আনন্দত কি কৰিছে, ঘূৰি ফুৰিছে। আৰু ইয়াকে দেখা পাই ঋষিয়ে মন মেলি দিলে যে গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰিবৰ বাবে। আৰু তেতিয়া কি হৈ গল, মন যেতিয়া মেলি দিলে, তেতিয়া তেওঁ পানীৰ পৰা উঠি আহি তেওঁ জানিলে মানধাতাৰ 50 গৰাকী কন্যা আছে, আৰু তাৰে এগৰাকী নিশ্চয় মোক দিব। আৰু সিপিনে গৈ লাখুটিত ভৰ দি মানধাতাৰ ৰাজ্য ওলালে। আৰু মানধাতাই গম পাই সা সন্মানেৰে ৰাজ্যলৈ লৈ গল। আৰু কি কৰিলে, কন্যা ভিক্ষা মাগিলে সৌভৰী ঋষিয়ে। আৰু তেতিয়া সেই সৌভৰী ঋষি দেখাত কেনেকুৱা আছিলে, সেই সময়ছোৱাত সৌভৰী ঋষি দেখাত এনেকুৱা ব্যক্তি আছিলে যে গাত মাংস বোলা বস্তুটোৱেই নাই। কথাকেইটা ৰজাক কওঁতেও কঁপি আছে। আৰু কি হৈছে, কথাকেইটা কওঁতে দাঁতকেইটাও লৰি আছে, ইমানেই দুৰ্বলতা। তেতিয়া ৰজাই মনতে ভাবিলে, জানোচা মই কন্যাসকলক যদি নিদিওঁ বুলি কওঁ, তেতিয়া হয়তো ঋষিয়ে অভিশাপ দি দিব পাৰে। যিহেতু আগতে সৌভৰী ঋষিয়ে গন্ধৰ্ব ৰজাক ঘঁৰিয়াল বনাই দিলে, সেইবাবে তেওঁ ভয় পায়। ৰজাই এটাই উত্তৰ দিলে, হে ঋষিবৰ, মোৰ 50 গৰাকী কন্যা আছে হয়, কিন্তু তেওঁলোক প্ৰত্যেকৰে স্বয়ম্বৰী বুলি কৈছে, অৰ্থাৎ তেওঁলোকে নিজেহে দৰা বাছি লব, আমি বাছি দিব আমাৰ কোনো হাতেই নাই তাত। তুমি অন্তঃপুৰলৈ যোৱা, অন্তঃপুৰত যদি কোনোবাই তোমাক বৰণ কৰে, তেতিয়া তুমি লৈ যাব পাৰিবা। আৰু সেই কথাটোকে মনে মনে সৌভৰী ঋষিয়ে ভাবিলে যে ৰজাই মনৰ কি ভাৱনাৰে মোক এনেদৰে কলে, এই কথাটো ভাবিব। আৰু তেওঁ মনতে ভাবিলে যে অন্তঃপুৰ নোপোৱাৰ আগত মই এনেকুৱা এটা ৰূপ ল'ব লাগিব, দেৱতাৰ ভিতৰত যিজন দেৱতা আটাইতকৈ সুন্দৰ সেইজনেই কামদেৱ। আৰু কামদেৱৰ ৰূপ ধাৰণ কৰিলে তেওঁ যুগবলে। তেওঁলোক ইমান মন্ত্ৰদ্ৰষ্টা, তেওঁ ৰূপ ধাৰণ কৰি দিব পাৰে।
এতেকে এই ৰূপ ধাৰণ মানে কি আপুনিও যদি আগৰ ৰূপটো ধাৰণ বাদ দি বেলেগ ৰূপ ল'ব বিচাৰে আপুনিও পাৰিব কেনেকৈ পাৰিব খাদ্য সংস্কাৰৰ পৰা কথা কোৱাৰ পৰা খাদ্য খোৱাৰ পৰা অনেক বিলাক যে চাল চলন ভাৱ ভাষা মাত কথা এই সকলো বিলাক যেতিয়া আপুনি পৰিৱৰ্তন কৰি গৈ থাকিব তেতিয়াই আপুনি আগৰ ৰূপ বাদ দি নতুন ৰূপ ধাৰণ কৰিব পাৰিব এতেকে কি হল এনেকে গৈ তেওঁলোকৰ যে ৰূপ ধৰিলে গৈয়ে পোৱাৰ মাত্ৰক তেওঁলোকে প্ৰত্যেকে বৰণ কৰিবলৈ উখল মাখল লগালে ইমান সুন্দৰ যুৱক ইগৰাকীক কৈ সিজগৰাকী সিগৰাকীয়ে কয় যে মইহে ধুনীয়া মইহে তেওঁৰ যোগ্য এনে ধৰণে গৈ 50 গৰাকীকে বিয়া পাতিলে আৰু 50 গৰাকী লৈ অহা কথাটো যেতিয়া ৰজাই জানিলে আৰু 50 গৰাকীৰ বাবে 50টি আবাস নিৰ্মাণ কৰি দিলে ঋষি ক'ত পালে কিমান ধন পালে তেওঁ অৰ্থাৎ এইবিলাক যুগৰ শক্তি মন্ত্ৰৰ শক্তি আৰু এনে ধৰণে যি প্ৰতিটো গৃহতে ইমান সুন্দৰ সুন্দৰ বস্তু আছে যিটো কেৱল সোণৰ হয় স্বৰ্গৰ দেৱতাসকলতকৈ বহুত বেছি আছে আৰু ৰজায়ো আচৰিত খালে এদিন গৈ দেখিলেগে যে প্ৰত্যেকটি আবাসতে প্ৰত্যেকজন কি আছে যুৱক আছে অৰ্থাৎ ঋষি সৌবৰী আছে কি ৰূপত আছে এজন সুন্দৰ যুৱক ৰূপে আছে আৰু এনে ধৰণে কি কৰিলে তেওঁ সেই গোটেই কেইজনী ছোৱালীক লগ কৰিলে মান্ধাতাই লগ কৰি পেলাই আশীৰ্বাদৰ বাহিৰে একো নাই আশীৰ্বাদ দি গুচি আহিলে তেওঁ বহুত আচৰিত খালে যে মোৰ নিজৰ ৰাজ্যতে ইমানখিনি বস্তু নাই এতেকে আশীৰ্বাদ দি তেওঁ গুচি আহিলে কিন্তু পিছত এনেকুৱা এটা ৰূপ ললেগে ঋষি সৌভৰীয়ে ভাবিলে যিমানেই মই কামাসক্ত হৈ যাওঁ সিমানেই মোৰ দুগুণ বাঢ়ি যায় গতিকে মই বহুত নিষ্কাম কৰিলো বহুত বেয়া কাম কৰিলো কৰ্ম আমাৰ কি হ'ব লাগে ঈশ্বৰমুখী হ'ব লাগে আমি কি কৰিলো তেওঁ পানীৰ তলত গৈ ঈশ্বৰ সাধনৰ যি প্ৰচেষ্টা চলাইছিল সাধন ইমান বাঢ়ি গৈছিলে যিটো কামদেৱৰ ৰূপ ললে সেই ৰূপটো ল'ব লাগিছিলে ঈশ্বৰ সাধনাত কিন্তু ললে বিয়া পতাত গতিকে কিমান ডিফাৰেন্স হৈ গ'ল কিমান পাৰ্থক্য হৈ গ'ল এতেকতে আমাকো কৈছে এইটো কোৱা নহবা আৰু শেষত তেওঁ কি কৰিলে এই সকলোবিলাক ত্যাগ কৰি বানপ্ৰস্থ গ্ৰহণ কৰিলে বুজি পাই গ'ল তেওঁ বুজি পাই এইবিলাক বাদ দিলে আৰু শেষত বানপ্ৰস্থ গ্ৰহণ কৰি তেওঁ ঈশ্বৰৰ ধ্যান কৰিলে আৰু এটা সময়ত হৃদয়ত ঈশ্বৰে ৰূপ ধাৰণ কৰি তেওঁ ইহ সংসাৰৰ পৰা লৈ গ'ল আৰু তাকে দেখি সেই 50 গৰাকী সতী দেৱীয়ে 50 গৰাকী এইকাৰণে সতী বুলি কোৱা হয় আজিৰ দিনত দুগৰাকী যদি হয় দুইগৰাকীৰ মাজত কিমান হাই কাজিয়া হয় থাকিবই নোৱাৰে এগৰাকী হলেও কাজিয়া কিন্তু 50 গৰাকীৰ মাজত সৌভৰী ঋষি কোনো হাই কাজিয়া সেইকাৰণে তেওঁলোক সতী বুলি কৈছে আৰু তেওঁলোকে গৈ কি কৰিলে সেই স্বামীক চিতা জ্বালি তেওঁলোকে স্বামীক কি কৰিলে জ্বলালে অৰ্থাৎ কৃতকৰ্ম কৰিলে আৰু শেষত তেওঁলোকেও নিজে স্বামীৰ লগতে দেহ ত্যাগ কৰিলে কিমান ভাগ্যৱন্ত বুলি ক'ব পাৰি
এতেকে আজিৰ যিটো পাঠ আছিলে এই পাঠৰ আলমত ইমানকে যেহেতু কোৱা হৈছে, ইমানকে পাঠ হৈছে, গতিকে ইয়াত আপোনাসৱৰ মাজত মাত্ৰ এটা বস্তু দেখাইছে আজিৰ পাঠত, কৰ্ম কেনেকুৱা হ'ব লাগে, কি কৰ্ম কৰিলে কি লাভ হয়, এইটো ভাগৱতত দেখুৱাই দিছে। সৌভৰী ঋষি হ'ব লাগিছিল, ঈশ্বৰৰ আৰাধনাৰ পৰা আঁতৰি নোযোৱাকে থাকিব লাগিছিল, কিন্তু তেওঁ কি ভাবিলে, মন মেলি দিলে, মন গলেই যিকোনো কাম কৰিব নালাগে বুলি আমাক ভাগৱতে কৈছে। এতেকে আমি আপোনাসৱৰ পৰা যি ৰাইজৰ মাজত যিখিনি আমি ক'বলগীয়া হৈছিল, আমাৰ ভাৱনা মতে ইমানেই, আৰু আজি পাঠটোতো ইমানেই। গতিকে আপোনাৰ সকলৰ পৰা আমি আজি ইমানতে বিদায় মাগিছোঁ আৰু সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কর্ষিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি।